জামুগুৰিহাটত বানপানীত উটি অহা দুটা পহু উদ্ধাৰ বানৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা ওলাই অহা দুটা পহু আজি জামুগুৰিহাটৰ পানপুৰত স্থানীয় ৰাইজে উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে বানৰ ভয়াৱহতাৰ মাজতে এইসকল স্থানীয় ৰাইজে এটা হৰিণা আৰু এটা কেটেলা পহু উদ্ধাৰ কৰি অসহায় বন্যপ্ৰাণীৰ ক্ষেত্ৰত দেখুওৱা সহায়ৰ হাত নিশ্চয় প্ৰশংসাৰ পাত্ৰ কেটলা পহু আৰু পহু এটা আমি মানে ৰাইজে উদ্ধাৰ কৰি দিলোঁ বন বিভাগক কি পহু কেটলা পহু আৰু আপোনাৰ হৰিণা এজনী আমি মানে কি উদ্ধাৰ কৰি দিলোঁ ৰাইজে উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়া হ'ল কোন ঠাইত উদ্ধাৰ হৈছে এতিয়া পানপুৰ ঘাটতে উদ্ধাৰ হৈছে পানপুৰ ঘাটৰ ৰাইজেই মানে কি ল'ৰাকেইটাই মিলি পেলাই উদ্ধাৰ কৰি দিলে গতিকে আকৌ যদি কিবা তেনেকুৱা পৰিস্থিতি হয় আমি বন বিভাগক জনাম বানপানীৰ সময়ত আৰু সম্ভাৱনা আছে আৰু বানপানীটো পূৰা সম্ভাৱনা আছে এতিয়া ৰাস্তা চিঙু হৈছে অৱস্থা নাই আমাৰ কি আৰু ক'ম আৰু ৰাইজে এতিয়া কোনো সাহায্য পোৱা নাই চৰকাৰৰ পৰা কোনো একো সাহায্য পোৱা নাই তিৰপাল পোৱা নাই গৰুৰ কোনো খাদ্য পোৱা নাই মানুহৰ কিবা হেৰি নাই খোৱা পানীৰ কোনো ব্যৱস্থা নাই গতিকে চৰকাৰে ইয়াৰ হেৰি কৰিব এনেদৰে বন্যপ্ৰাণী ওলাই আছে এনেদৰে যদি ওলায় আমি কৰ্তৃপক্ষক জনাম ব্যুৰ ৰিপৰ্ট অসম টুডে